আসসালামু আলাইকুম, মই নেকি বুলবুলক আজিৰ মিনি ব্লগটো দেখাওঁ। মই হেৰি কৰি নামাজ পঢ়িব গ'লোঁ আৰু নামাজ পঢ়ি আহি আৰু টোপনি মাৰিলোঁ। টোপনি মাৰি ৰাতিপুৱা উঠাৰ লগে লগে নানি অমিতা পাৰিব দিলে গৰুৰ কাৰণে। তাৰ পিছতে মই বাহঁতৰ লগত অমিতা পাৰিব গ'লোঁ আৰু অমিতা পাৰি বাল্টিঙত ভৰাই ঘৰত লৈ আহিলোঁ। তাৰ পিছতে মোক দোকানৰ পৰা কিবা বস্তু আনিব দিছিল। তাৰ পিছতে মই এখন দোকানত গ'লোঁ, কিন্তু এখন দোকানত বস্তুকেইটা নাছিল আৰু দোকানীয়ে মোক উল্টি ফালে মাৰি হাতিছে। তাৰ পিছতে মই চকত গ'লোঁ বস্তুখিনি আনিবৰ কাৰণে। তাৰ পিছতে তাতে বস্তুকেইটা ল'লোঁ, লৈ ঘৰত গুচি আহিলোঁ। আৰু ঘৰত আহি দেখা পালোঁ যে আম্মাই ইফালে বগৰীৰ মিঠা আচাৰ ভৈয়ামত ভৰাই আছে। মোৰ বহুত খাব ইচ্ছা গৈছিল, কিন্তু খাব নোৱাৰোঁ, এতিয়া ইফতাৰৰ পিছত খাম। তাৰ পিছতে মই গা চা ধুই নামাজ পঢ়িব গ'লোঁ আৰু নামাজ পঢ়ি আহি অলপ কোৰাণ পঢ়িলোঁ। কোৰাণ পঢ়ি উঠি মই গৈছিলোঁ লাওৰ গছত পানী দিব। লাওৰ গছত পানী দিব যাওঁতে দেখা পালোঁ যে এইফালে এটা তিয়ঁহ লাগি আছে। তিয়ঁহটো কিন্তু তিয়ঁহৰ গছতহে লাগি আছে, লাওৰ গছত লাগি থকা নাছিল। তাৰ পিছতে মই আচাৰৰ নামাজ পঢ়িব গ'লোঁ। আচাৰৰ নামাজ পঢ়ি তালিম কৰিলোঁ, তালিম কৰি ঘৰত আহি গ'লোঁ আৰু ঘৰত আহি অলপ ইফতাৰ যোগাৰ কৰি দিলোঁ। তাৰ পিছতে আমি কৰিলোঁ ইফতাৰ কৰি নামাজ পঢ়িলোঁ। নামাজ পঢ়ি আহি আজিৰ ব্লগটো শেষ কৰিলোঁ। আজিৰ কাৰণে টাটা, বাই বাই।